জাগিৰোডত তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ছগ্ৰা খাম পালন। ডাবৰঘাটত 3 দিনীয়াকৈ অনুষ্ঠিত হয় এই কৃষিভিত্তিক উৎসৱ। এই উৎসৱৰ পিছত এই কৃষি কাৰ্যত নামিব তিৱাসকল। পৰম্পৰাগত লোকগীত লোকনৃত্যৰে মুখৰ হৈ পৰিছে ডাবৰঘাট। আজি ডাবৰঘাট অঞ্চলত প্ৰতি বছৰে যিহেতুকে ছগ্ৰা খাম অনুষ্ঠিত কৰা হয় আৰু ফাগুন আৰু চ'ত মাহত যেতিয়া মদাৰ ফুল আৰু শিমলু ফুল ফুলা হয় কৃষিকেন্দ্ৰিক যি উৎসৱ এই উৎসৱটোৱেই ডাবৰঘাটত প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে আৰু বিভিন্ন অঞ্চলতো অনুষ্ঠিত কৰে। যোৱা ফাগুন মাহত আমি কঠীয়াতলী নামবৰ আলুংগাত অনুষ্ঠিত কৰিছিলে 5 দিনীয়াকৈ আৰু ইয়াত 3 দিনীয়াকৈ মঙলবাৰে আৰম্ভ কৰি আজি বৃহস্পতিবাৰে সামৰণি অনুষ্ঠান আছে। গতিকে যি ছগ্ৰা খাম এই ছগ্ৰা খামৰ পাছতে অনুষ্ঠিত হোৱাৰ পাছতে আমি উৎসৱ পাৰ্বণ অনুষ্ঠিত হোৱাৰ পাছতে যি কৃষি কৰ্ম কাম কাজ আমি হাল বোৱাই হওক বা কোৰ মৰাই হওক ইত্যাদি কামত নিয়োজিত হয়। গতিকে ইয়াৰ যি মানকতা আছে ইয়াৰ যি পৰম্পৰাগত আছে এই পৰম্পৰা যাতে যি সমূহ অঞ্চলত তিৱা অধ্যুষিত অঞ্চলত যিসমূহ তিৱা অধ্যুষিত অঞ্চলত ইয়াৰ যি প্ৰভাৱ পৰা নাছিলে সেই প্ৰভাৱ যাতে অনাগত দিনত পৰে বা সেই হেৰাই যোৱা সংস্কৃতিসমূহ আমি যাতে উভতাই আনিব পাৰোঁ তাৰ প্ৰতি আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ।